মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ সম্ভাষণ জনালোঁ। আজি মই তোমালোকলৈ আন এটা ভিডিঅ' লৈ আহিছোঁ, নত্ববিধি আৰু সত্ববিধি। তোমালোকৰ মনত এটা ধাৰণা নিশ্চয় হয় নহয়নে, যে পৰীক্ষাত কেনেকুৱা প্ৰশ্ন আহিব পাৰে, আৰু এইকাৰণেই মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। নিশ্চয় তোমালোকৰ উপকাৰ আহিব। আজি মই তোমালোকক 1998 চনৰ পৰা 2020 চনলৈকে নত্ববিধি আৰু সত্ববিধিৰ কেনে প্ৰশ্ন আহিছিল আৰু এইবিলাকৰ উত্তৰ কেনেদৰে কৰিব লাগিব তাকেই উল্লেখ কৰিছোঁ। তেতিয়াহ'লে প্ৰথমে আমি নত্ববিধি আৰু সত্ববিধি কাক বোলে চাই লওঁ। উত্তৰ চোৱা। যি বিধিৰ মতে দন্ত্য নয়ে মূৰ্ধন্য ন ৰূপ লয় তাকেই নত্ববিধি বোলে। আনহাতে যি বিধিৰ মতে দন্ত্য খয়ে মূৰ্ধন্য খ ৰূপ লয় তাকেই সত্ববিধি বোলে। এইবাৰ আমি 1998 চনৰ পৰা 2020 চনলৈকে যি প্ৰশ্ন আহিছিল সেইখিনি চাই লওঁ। 1998 চনত আহিছিল, কি কাৰণে মূৰ্ধন্য ন বা মূৰ্ধন্যাক্ষ হৈছে লিখা? কাৰণ, প্ৰণালী, গুণ, বৰ্ণ, কস্ত, কৃষ্ণ, নিষিদ্ধ। উত্তৰ কাৰণ। নত্ববিধিৰ নিয়ম অনুযায়ী ৰৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ন হয়। প্ৰণালী, নত্ববিধিৰ নিয়ম অনুযায়ী ৰৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ন হয়। গুণ, স্বাভাৱিকতে মূৰ্ধন্য ন হৈছে। বৰ্ণ, নত্ববিধিৰ নিয়ম অনুযায়ী ৰৰ পিছত থকা দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। কস্ত, সত্ববিধিৰ নিয়ম অনুযায়ী মূৰ্ধন্য ত বৰ্গৰ আখৰযুক্ত দন্ত্য খ সদায় মূৰ্ধন্য খ হয়। কৃষ্ণ, সত্ববিধিৰ নিয়ম অনুযায়ী ৰিৰ পিছত থকা দন্ত্য খ সদায় মূৰ্ধন্য খ হয়, বা নত্ববিধিৰ নিয়ম অনুসৰি মূৰ্ধন্য খৰ পিছত দন্ত্য ন সদায় মূৰ্ধন্য ন হৈ বহে। নিষিদ্ধ, সত্ববিধিৰ নিয়ম অনুযায়ী ই কাৰান্ত উপসৰ্গৰ পিছত সিদ্ধ ধাতু থকাৰ বাবে মূৰ্ধন্য খ হৈছে। 1999 চনত আহিছিল, কি কাৰণে মূৰ্ধন্য ন বা মূৰ্ধন্যাক্ষ হৈছে লিখা? নৰনাৰায়ণ, প্ৰণালী, সংঘৰ্ষ, কৃষ্ণ। নৰনাৰায়ণ, নত্ববিধিৰ নিয়ম অনুযায়ী নাৰ শব্দৰ পিছত অয়ন শব্দ যোগ হ'লে অয়ন শব্দৰ দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। প্ৰণালী, নত্ববিধিৰ নিয়ম অনুযায়ী ৰৰ পিছত থকা দন্ত্য ন সদায় মূৰ্ধন্য ন হয়, বা প্ৰ উপসৰ্গৰ পিছত থকা নম, নি আদি নকাৰাদি ধাতুৰ দন্ত্য ন মূৰ্ধন্য ন হয়। সংঘৰ্ষ, সত্ববিধিৰ নিয়ম অনুসৰি ৰৰ পিছত থকা দন্ত্য খ সদায় মূৰ্ধন্য খ হয়। কৃষ্ণ, সত্ববিধিৰ নিয়ম অনুযায়ী ৰিৰ পাছত থকা দন্ত্য খ মূৰ্ধন্য খ হয়, বা নত্ববিধিৰ নিয়ম অনুসৰি মূৰ্ধন্যাক্ষৰ পিছত দন্ত্য ন সদায় মূৰ্ধন্য ন হৈ বহে। 2001 চনত আহিছিল, কি কাৰণে মূৰ্ধন্য ন বা মূৰ্ধন্যাক্ষ হৈছে লিখা? কাৰণ, নাৰায়ণ, শ্ৰীচৰণে খো, কস্ত। কাৰণ, নত্ববিধিৰ নিয়ম অনুযায়ী ৰৰ পিছত দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। নাৰায়ণ, নত্ববিধিৰ নিয়ম অনুযায়ী নাৰ শব্দৰ পিছত অয়ন শব্দ যোগ হ'লে অয়ন শব্দৰ দন্ত্য ন মূৰ্ধন্য ন হয়। শ্ৰীচৰণে খো, সত্ববিধিৰ নিয়ম অনুযায়ী ই কাৰেদি স্বৰবৰ্ণ ক অথবা ৰ কাৰৰ পিছত থকা প্ৰত্যয়ৰ দন্ত্য খ সদায় মূৰ্ধন্য খ হয়। কস্ত, সত্ববিধিৰ নিয়ম অনুযায়ী মূৰ্ধন্য ত বৰ্গৰ আখৰযুক্ত দন্ত্য খ সদায় মূৰ্ধন্য খ হয়। 2002 আহিছিল, কি কাৰণে মূৰ্ধন্য ন বা মূৰ্ধন্যাক্ষ হৈছে লিখা? তৃণ, কৃপণ, কৃষ্ণ, কস্ত। এতিয়া তৃণ চোৱা। নত্ববিধিৰ নিয়ম অনুযায়ী ৰিৰ পিছত থকা দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। কৃপণ, নত্ববিধিৰ নিয়ম অনুযায়ী ৰি, ৰ আৰু মূৰ্ধন্যাক্ষৰ মাজৰ স্বৰবৰ্ণৰ ক বৰ্গ, প বৰ্গ, ৰ বৰ্গ থাকিলে দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। কৃষ্ণ, সত্ববিধিৰ নিয়ম অনুযায়ী ৰিৰ পিছত থকা দন্ত্য খ সদায় মূৰ্ধন্যাক্ষ হয়, বা নত্ববিধিৰ নিয়ম অনুসৰি মূৰ্ধন্যাক্ষৰ পিছত থকা দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। কস্ত,
সত্ৰবিধিৰ নিয়ম অনুযায়ী মূৰ্ধন্য ত বৰ্গৰ আখৰযুক্ত দন্ত্যাক্ষ সদায় মূৰ্ধন্যাক্ষ হয়। 2003ত আহিছিল কি কাৰণে মূৰ্ধন্য ন বা মূৰ্ধন্যাক্ষ হৈছে লিখা। আমৰণ, তৃৰ্ণ, নস্ত, অনুষ্ঠান। আমৰণ নট্যবিধিৰ নিয়ম অনুযায়ী ৰৰ পিছত থকা দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। তৃৰ্ণ নট্যবিধিৰ নিয়ম অনুযায়ী ৰিৰ পিছত থকা দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। নস্ত সত্ৰবিধিৰ নিয়ম অনুযায়ী মূৰ্ধন্য ত বৰ্গৰ আখৰযুক্ত দন্ত্যাক্ষ মূৰ্ধন্যাক্ষ হয়। অনুষ্ঠান সত্ৰবিধিৰ নিয়ম অনুযায়ী ই আৰু উ কাৰান্ত উপসৰ্গৰ পিছত থকা স্থা ধাতুৰ দন্ত্যাক্ষ সদায় মূৰ্ধন্যাক্ষ হয়। 2004ত আহিছিল কি কাৰণে মূৰ্ধন্য ন বা মূৰ্ধন্যাক্ষ হৈছে লিখা। পাষাণ, কৰুণা, সুষমা, যুধিষ্ঠিৰ। পাষাণ স্বাভাৱিকতে মূৰ্ধন্যাক্ষ হৈছে আৰু নট্যবিধিৰ নিয়ম অনুযায়ী মূৰ্ধন্যাক্ষৰ পিছত থকা দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। কৰুণা নট্যবিধিৰ নিয়ম অনুযায়ী ৰৰ পিছত থকা দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। সুষমা সত্ৰবিধিৰ নিয়ম অনুসৰি সু আৰু বি উপসৰ্গৰ পিছত থকা সম শব্দৰ দন্ত্যাক্ষ সদায় মূৰ্ধন্যাক্ষ হয়। যুধিষ্ঠিৰ সত্ৰবিধিৰ নিয়ম অনুসৰি যুধি শব্দৰ পিছত থকা স্থিৰ শব্দৰ দন্ত্যাক্ষ সদায় মূৰ্ধন্যাক্ষ হয়। 2005ত আহিছিল কি কাৰণে মূৰ্ধন্য ন বা মূৰ্ধন্যাক্ষ হৈছে লিখা। ঋণ, বৰ্ণ, কষ্ট, দুখ। ঋণ নট্যবিধিৰ নিয়ম অনুসৰি ৰিৰ পিছত থকা দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। কৰ্ণ নট্যবিধিৰ নিয়ম অনুযায়ী ৰৰ পিছত থকা দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। কষ্ট সত্ৰবিধিৰ নিয়ম অনুযায়ী মূৰ্ধন্য ত বৰ্গৰ আখৰযুক্ত দন্ত্যাক্ষ সদায় মূৰ্ধন্যাক্ষ হয়। দুখ স্বাভাৱিকতে মূৰ্ধন্যাক্ষ হৈছে। 2006ত কি আহিছিল চোৱা। তৃৰ্ণ নাইবা কৰুণ শব্দত কি কাৰণে মূৰ্ধন্য ন হৈছে লিখা। নট্যবিধিৰ নিয়ম অনুযায়ী ৰি, ৰ আৰু মূৰ্ধন্যাক্ষৰ পিছত থকা দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। কৃষক নাইবা যুধিষ্ঠিৰ শব্দত কি কাৰণে মূৰ্ধন্যাক্ষ ব্যৱহাৰ হয় লিখা। উত্তৰ কৃষক সত্ৰবিধিৰ নিয়ম অনুযায়ী ই কাৰাদি স্বৰবৰ্ণ ক অথবা ৰ কাৰৰ পিছত থকা দন্ত্যাক্ষ সদায় মূৰ্ধন্যাক্ষ হয়। বা সত্ৰবিধিৰ নিয়ম অনুযায়ী ৰিৰ পিছত থকা দন্ত্যাক্ষ সদায় মূৰ্ধন্যাক্ষ হয়। 2007 চনত কি আহিছিল চোৱা। কি কাৰণে মূৰ্ধন্য ন বা মূৰ্ধন্যাক্ষ হৈছে লিখা। কাৰণ কষ্ট। কাৰণ নট্যবিধিৰ নিয়ম অনুযায়ী ৰৰ পিছত থকা দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। কষ্ট সত্ৰবিধিৰ নিয়ম অনুযায়ী মূৰ্ধন্য ত বৰ্গৰ আখৰযুক্ত দন্ত্যাক্ষ সদায় মূৰ্ধন্যাক্ষ হয়। আৰু এটা আহিছিল প্ৰশ্ন। নট্যবিধিৰ দুটা নিয়ম লিখি উদাহৰণ দিয়া। 1 নম্বৰতে লিখিবা ৰি, ৰ আৰু মূৰ্ধন্যাক্ষৰ পিছত থকা দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। উদাহৰণ স্বৰূপে দিবা তৃৰ্ণ, বৰ্ণ, কৃষ্ণ। 2 নম্বৰতে লিখিবা মূৰ্ধন্য ত বৰ্গযুক্ত দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। উদাহৰণ কণ্ঠ, ঘণ্টা। 2008ত আহিছিল নট্যবিধিৰ দুটা নিয়ম লিখি উদাহৰণ দিয়া। ওপৰত উল্লেখ কৰা হৈছে। তাৰ পিছৰ প্ৰশ্নটো আহিছিল সত্ৰবিধিৰ দুটা নিয়ম লিখি উদাহৰণ দিয়া। 1 নম্বৰতে লিখিবা ৰি, ৰৰ পিছত থকা দন্ত্যাক্ষ সদায় মূৰ্ধন্যাক্ষ হয়। উদাহৰণ কৃষক, ঋষি। 2 নম্বৰটো লিখিবা মূৰ্ধন্য ত বৰ্গৰ লগত যুক্ত দন্ত্যাক্ষ সদায় মূৰ্ধন্যাক্ষ হয়। উদাহৰণ কষ্ট, নষ্ট। 2009ত আহিছিল কি কাৰণে মূৰ্ধন্য ন বা মূৰ্ধন্যাক্ষ হৈছে লিখা। পৰায়ণ, সুষম। পৰায়ণ নট্যবিধিৰ নিয়ম অনুযায়ী পৰ শব্দৰ পিছত থকা অয়ন শব্দ যোগ হলে অয়ন শব্দৰ দন্ত্য ন মূৰ্ধন্য ন হয়। সুষম সত্ৰবিধিৰ নিয়ম অনুসৰি সু আৰু বি উপসৰ্গৰ পিছত থকা সম শব্দৰ দন্ত্যাক্ষ সদায় মূৰ্ধন্যাক্ষ হয়। আৰু এটা আহিছিল নট্যবিধিৰ দুটা নিয়ম লিখি উদাহৰণ দিয়া। ওপৰত উল্লেখ কৰিছোঁ। তাৰ পিছৰ প্ৰশ্নটো হ'ল সত্ৰবিধিৰ দুটা নিয়ম লিখি উদাহৰণ দিয়া। ওপৰত উল্লেখ কৰা হৈছে সেইমতে লিখিবা।
2010 চনত আহিছিল কি কাৰণে মূৰ্ধন্য ণ আৰু মূৰ্ধন্য খ হৈছে লিখা দুষ্ট কৰ্ণ। দুষ্ট সত্ৰবিধিৰ নিয়ম অনুযায়ী মূৰ্ধন্য ত বৰ্গযুক্ত আখৰৰ দন্ত্যাংশ সদায় মূৰ্ধন্য খ হয়। কৰ্ণ নত্ববিধিৰ নিয়ম অনুযায়ী ৰৰ পিছত থকা দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। 2011ত আহিছিল নত্ববিধিৰ দুটা নিয়ম লিখি উদাহৰণ দিয়া, ওপৰত উল্লেখ কৰিছোঁ সেইমতেই লিখিবা। সত্ৰবিধিৰ দুটা নিয়ম লিখি উদাহৰণ দিয়া, সেইটো ওপৰত দিয়া হৈছে সেইমতেই লিখিবা। 2012ত আহিছিল কি কাৰণে মূৰ্ধন্য ণ বা মূৰ্ধন্য খ হৈছে লিখা পৰিষ্কাৰ, তৰ্পণ, কৃষি, কৰ্ণ। পৰিষ্কাৰ সত্ৰবিধিৰ নিয়ম অনুযায়ী ই কাৰাদি স্বৰবৰ্ণ ক অথবা ৰ কাৰৰ পিছত থকা দন্ত্যাংশ সদায় মূৰ্ধন্য খ হয়। তৰ্পণ নত্ববিধিৰ নিয়ম অনুযায়ী ৰৰ পিছত থকা দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। কৃষি সত্ৰবিধিৰ নিয়ম অনুযায়ী ই কাৰাদি স্বৰবৰ্ণ ক অথবা ৰ কাৰৰ পিছত থকা দন্ত্যাংশ সদায় মূৰ্ধন্য খ হয় বা সত্ৰবিধিৰ নিয়ম অনুযায়ী ৰিৰ পিছত থকা দন্ত্যাংশ সদায় মূৰ্ধন্য খ হয়। কৰ্ণ নত্ববিধিৰ নিয়ম অনুযায়ী ৰৰ পিছত থকা দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। 2013ত আহিছিল কি কাৰণে মূৰ্ধন্য ণ বা মূৰ্ধন্য খ হৈছে লিখা ঋণ, কাৰণ, শ্ৰীচৰণ এখো, বৰষুণ। ঋণ নত্ববিধিৰ নিয়ম অনুযায়ী ৰিৰ পিছত থকা দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। কাৰণ নত্ববিধিৰ নিয়ম অনুযায়ী ৰৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ন হয়। শ্ৰীচৰণ এখো সত্ৰবিধিৰ নিয়ম অনুযায়ী ই কাৰাদি স্বৰবৰ্ণ ক অথবা ৰ কাৰৰ পিছত থকা প্ৰত্যয়ৰ দন্ত্যাংশ সদায় মূৰ্ধন্য খ হয়। বৰষুণ সত্ৰবিধিৰ নিয়ম অনুযায়ী ৰৰ পিছত থকা দন্ত্যাংশ সদায় মূৰ্ধন্য খ হয় বা নত্ববিধিৰ নিয়ম অনুযায়ী মূৰ্ধন্য খৰ পিছত থকা দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। 2014ত আহিছিল কি কাৰণে মূৰ্ধন্য ণ বা মূৰ্ধন্য খ হৈছে লিখা তৃণ, বিষয়, প্ৰণাম, যুধিষ্ঠিৰ। তৃণ নত্ববিধিৰ নিয়ম অনুযায়ী ৰিৰ পিছত থকা দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। বিষয় স্বাভাৱিকতে মূৰ্ধন্য খ হৈছে। প্ৰণাম নত্ববিধিৰ নিয়ম অনুযায়ী ৰৰ পিছত থকা দন্ত্য ন সদায় মূৰ্ধন্য ন হয় বা প্ৰ উপসৰ্গৰ পিছত থকা নম, নাম, নি আদি ন কাৰাদি ধাতুৰ দন্ত্য ন মূৰ্ধন্য ন হয়। যুধিষ্ঠিৰ সত্ৰবিধিৰ নিয়ম অনুসৰি যুধি শব্দৰ পিছত থকা স্থিৰ শব্দৰ দন্ত্যাংশ সদায় মূৰ্ধন্য খ হয়। 2015ত আহিছিল কি কাৰণে মূৰ্ধন্য ণ বা মূৰ্ধন্য খ হৈছে লিখা ঋণ, উত্তৰায়ণ, বিষাদ, যুধিষ্ঠিৰ। ঋণ নত্ববিধিৰ নিয়ম অনুযায়ী ৰিৰ পিছত থকা দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। উত্তৰায়ণ নত্ববিধিৰ নিয়ম অনুযায়ী উত্তৰ শব্দৰ পিছত অয়ন শব্দ যোগ হ'লে অয়ন শব্দৰ দন্ত্য ন মূৰ্ধন্য ন হয়। বিষাদ সত্ৰবিধিৰ নিয়ম অনুযায়ী বি উপসৰ্গৰ পিছত দন্ত্যাংশ সদায় মূৰ্ধন্য খ হয়। যুধিষ্ঠিৰ সত্ৰবিধিৰ নিয়ম অনুসৰি যুধি শব্দৰ পিছত থকা স্থিৰ শব্দৰ দন্ত্যাংশ সদায় মূৰ্ধন্য খ হয়। 2016ত আহিছিল তলৰ শব্দৰ মূৰ্ধন্য ণ বা মূৰ্ধন্য খ হোৱাৰ কাৰণ লিখা প্ৰতিষ্ঠা, বৰুণ, বৰ্ষ, তৃণ। প্ৰতিষ্ঠা সত্ৰবিধিৰ নিয়ম অনুসৰি ই আৰু উ কাৰান্ত উপসৰ্গৰ পিছত থকা স্থা ধাতুৰ দন্ত্যাংশ সদায় মূৰ্ধন্য খ হয়। বৰুণ নত্ববিধিৰ নিয়ম অনুসৰি ৰৰ পিছত থকা দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। বৰ্ষ স্বাভাৱিকতে মূৰ্ধন্য খ হৈছে। তৃণ নত্ববিধিৰ নিয়ম অনুযায়ী ৰিৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ন হয়। 2017ত আহিছিল তলৰ শব্দৰ মূৰ্ধন্য ণ বা মূৰ্ধন্য খ হোৱাৰ কাৰণ লিখা ঋণ, বৰুণ, ভূমিষ্ঠ, বিষয়। ঋণ নত্ববিধিৰ নিয়ম অনুযায়ী ৰিৰ পিছত থকা দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। বৰুণ নত্ববিধিৰ নিয়ম অনুযায়ী ৰৰ পিছত থকা দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। ভূমিষ্ঠ সত্ৰবিধিৰ নিয়ম অনুযায়ী ভূমি শব্দৰ পিছত থকা স্থ শব্দৰ দন্ত্যাংশ সদায় মূৰ্ধন্য খ হয়। বিষয় স্বাভাৱিকতে মূৰ্ধন্য খ হৈছে। 2018ত আহিছিল তলৰ শব্দৰ মূৰ্ধন্য ণ বা মূৰ্ধন্য খ হোৱাৰ কাৰণ লিখা প্ৰণাম,
পৰায়ণ, ঋষভ, সুষম। প্ৰণাম, প্ৰ উপসৰ্গৰ পিছত থকা নম, নাম, নি আদি নকাৰাদি ধাতুৰ দন্ত্য ন মূৰ্ধন্য ণ হয়। পৰায়ণ, নট্যবিধিৰ নিয়ম অনুযায়ী পৰ শব্দৰ পিছত অয়ন শব্দ যোগ হ'লে অয়ন শব্দৰ দন্ত্য ন মূৰ্ধন্য ণ হয়। ঋষভ, সত্ৰবিধিৰ নিয়ম অনুযায়ী ৰিৰ পিছত থকা দন্ত্যাক্ষ সদায় মূৰ্ধন্যাক্ষ হয়। সুষম, সত্ৰবিধিৰ নিয়ম অনুসৰি সু আৰু বি উপসৰ্গৰ পিছত থকা সম শব্দৰ দন্ত্যাক্ষ সদায় মূৰ্ধন্যাক্ষ হয়। 2019ত আহিছিল তলৰ শব্দৰ মূৰ্ধন্য ণ বা মূৰ্ধন্যাক্ষ হোৱাৰ কাৰণ লিখা। স্পষ্ট, ঘণ্টা, কৃষ্ণ। স্পষ্ট, সত্ৰবিধিৰ নিয়ম অনুযায়ী মূৰ্ধন্য ত বৰ্গৰ লগত যুক্ত দন্ত্যাক্ষ সদায় মূৰ্ধন্যাক্ষ হয়। ঘণ্টা, নট্যবিধিৰ নিয়ম অনুযায়ী মূৰ্ধন্য ত বৰ্গৰ লগত যুক্ত দন্ত্যাক্ষ সদায় মূৰ্ধন্য ণ হয়। কৃষ্ণ আগত উল্লেখ কৰা হৈছে, তোমালোকে চাই লিখিবা। 2020ত আহিছিল তলত দিয়া যিকোনো এটা শব্দৰ মূৰ্ধন্য ণ বা মূৰ্ধন্যাক্ষ হোৱাৰ কাৰণ লিখা। চন্দ্ৰায়ন, দুৰ্বিষহ। চন্দ্ৰায়ন, নট্যবিধিৰ নিয়ম অনুযায়ী চান্দ শব্দৰ পিছত অয়ন শব্দ যোগ হ'লে অয়ন শব্দৰ দন্ত্য ন মূৰ্ধন্য ণ হয়। দুৰ্বিষহ, সত্ৰবিধিৰ নিয়ম অনুযায়ী ই কাৰাদি উপসৰ্গৰ পিছত থকা বি উপসৰ্গযুক্ত সহ ধাতুৰ পিছত দন্ত্যাক্ষ সদায় মূৰ্ধন্যাক্ষ হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই প্ৰশ্নসমূহৰ উত্তৰ তোমালোকে মনত ৰাখিবা। নিশ্চয় তোমালোকে উপলব্ধি কৰিব পাৰিবা যে প্ৰতিটো বছৰতেই প্ৰায় একেধৰণৰ প্ৰশ্নবিলাকেই আহিছে। গতিকে নিশ্চয় তোমালোকে মনোযোগেৰে ভিডিঅ'টো চাবা। আজিলৈ আহোঁ, পুনৰ নতুন এটা ভিডিঅ' লৈ মই তোমালোকৰ মাজত উপস্থিত হ'ম। ধন্যবাদ।